মাত্ৰ 30,000 কিলোমিটাৰ চলিছে আৰু পুৰা ফ্ৰেছ হৈ আছে গাড়ীখন পুৰা ফ্ৰেছ গাড়ী হয় গাড়ীখন পুৰা ফুল্লি অৰিজিনেল পেইণ্টত আছে আৰু কোনো এক্সিডেণ্টেল নহয় আৰু পুৰা ফ্ৰেছ হৈ আছে গাড়ীখন মাত্ৰ 30,000 চলা গাড়ীয়ে দেখিছে না একদম ফ্ৰেছ গাড়ী আৰু যোনে পাব এইখনো মজা গাড়ী পাব দেখিছে না কিমান ধুনীয়া হৈ আছে লেতেৰা হৈ আছে এতিয়া ৱাশ্বিঙত নি আছোঁ আৰু ধোৱাবলৈ ভিডিঅ'টো আপোনালোকে চাই থাকিব দেই নমস্কাৰ বন্ধুসকল আজি আৰু এখন ভাৰ্ণা লৈ আহিলোঁ আপোনালোকৰ মাজত এইখন হৈ গ'লগৈ আমাৰ পেট্ৰলৰ ভাৰ্ণা হয় 2012 চনৰ 1.4 মডেলখন হয় আৰু ডাইৰেক্ট ফাৰ্ষ্ট অনাৰ গাড়ী হয় আৰু গাড়ীখন পুৰা ফ্ৰেছ হৈ আছে ফুল্লি অৰিজিনেল পেইণ্টত আছে কোনো এক্সিডেণ্টেল নহয় গাড়ীখন আৰু এহতীয়া গাড়ী হয় আমাৰ শিৱসাগৰৰ পৰা আনিছোঁ গাড়ীখন শিৱসাগৰৰ দাদা এজনৰ হয় অইলত কৰে চাকৰি কৰে তেওঁ আৰু এইখন আমাৰ শিৱসাগৰ ষ্টেচন নম্বৰ A04J7169 গাড়ীখন অকণ ইমান কোনো ৰিপেইণ্ট টাচপেণ্ট একো নাই পুৰা ফুল্লি অৰিজিনেল পেইণ্টত আছে মই প্ৰথমতে আপোনালোকক গোটেই বাহিৰ চাইডটো দেখুৱাই লৈছোঁ চব অকণো মানে ক'তো দাগি এটাও নাই মানে ইমানেই ধুনীয়া হৈ আছে গাড়ীখন আৰু এইখন দেখালোৱে ভাৰ্ণা 1.4 মডেলখন হয় পেট্ৰলৰ শিৱসাগৰ ষ্টেচন নম্বৰ আৰু তলটো চব টায়াৰকেইটা খালি টায়াৰ 4টা তেওঁলোকে নতুন লগাইছিলে কাৰণ গাড়ীখন তেওঁলোকে ইমান নচলায় বহি থাকে ন বহি অৰিজিনেল টায়াৰ বেয়া হৈ গ'ল মাত্ৰ 30,000 চলিছে গাড়ীখন তাৰপিছত এই টায়াৰ কণ্ডিশ্যন মই আপোনালোকক দেখুৱাই দিছোঁ চব টায়াৰ মানে এইকেইটা নতুন টায়াৰ হয় বেছিদিন হোৱাই নাই লগোৱা একেবাৰে নতুন টায়াৰ 4টা টায়াৰ আপোনালোকৰ পূৰা নতুন লাগি আছে বুলি ক'ব পাৰি এই চব টায়াৰ চব কিমান ধুনীয়া হৈ আছে পূৰা 80-90%কৈ আছে বুলি ক'ব পাৰি 4টা টায়াৰ ছেইম কণ্ডিশ্যনতে আছে প্ৰথমতে মই আপোনালোকক টায়াৰ 4টা দেখুৱাই লৈছোঁ এই চব টায়াৰ গোটেইকেইটা একদম পূৰা ভাল হৈ আছে মই আপোনালোকক দেখুৱাই দিছোঁ আৰু টায়াৰ চব গোটেইকেইটা টায়াৰে পূৰা মজা হৈ আছে আৰু তাৰপিছত এতিয়া মই আপোনালোকক ডিকিটো দেখুৱাম ডিকিটো চব কিমান ডাঙৰ পূৰা ডিকিটো পূৰা ডাঙৰ ডিকি তাৰপৰা স্পেয়াৰ টায়াৰটো মই আপোনালোকক দেখুৱাই দিছোঁ স্পেয়াৰ টায়াৰটো চব অকণো মামৰ চামৰ অকণ নাই লগা দেখিছেনে কিমান ধুনীয়া হৈ আছে পূৰা ডিকি চিল হৈ আছে একো এক্সিডেণ্টেল নহয় তাৰপিছত এইফালে দৰ্জা চব দৰ্জা পূৰা চিল হৈ আছে কোনো এক্সিডেণ্টেল নহয় তাৰপৰা এইবিলাক পূৰা চিল হৈ আছে ভিতৰটো চব কিমান ধুনীয়া হৈ আছে বন্ধুসকল দেখিছে নহয় ভিতৰটো চব কিমান ধুনীয়া এইফালে মেট চেট পূৰা লাগি আছে দামী ভিতৰটো চব কিমান ধুনীয়া হৈ আছে পূৰা ফ্ৰেছ হৈ আছে গাড়ীখন যোনে পাব আৰু মজা গাড়ী পাব এইফালে দৰ্জা মই দেখুৱালে পূৰা চিল হৈ আছে তাৰপিছত এইখন দৰ্জাও চব আপোনালোকে পূৰা চিল হৈ আছে কোনো এক্সিডেণ্টেল নহয় তাৰপিছত এইফালে চব পূৰা চিল হৈ আছে তাৰপৰা এইফালে চব এইফালে ভাল দামী মেট লাগি আছে গাড়ীখন পূৰা ফ্ৰেছ হৈ আছে আৰু যোনে পাব মজা গাড়ী পাব তাৰপিছত এতিয়া মই আপোনালোকক কিলোমিটাৰটো দেখুৱাই দিওঁ কিলোমিটাৰটো এবাৰ দেখুৱালোঁ আকৌ এবাৰ দেখুৱাই দিছোঁ কিলোমিটাৰ 30,879 কিলোমিটাৰ চলিছে তাৰপিছত এইফালে আপোনাৰ মিউজিক চিষ্টেম লাগি আছে কোম্পানী ফিটেড এইফালে মোবাইল চাৰ্জ দিব পাৰিব চাৰ্জাৰ পইণ্ট আছে এইফালে USB AUX কেবল লগাব পাৰিব AC আছে তাৰপিছত এই চব ভিতৰটো কিমান ধুনীয়া হৈ আছে দেখিছে নাই এইফালে লাইট লাগি আছে বহুত ধুনীয়া হৈ আছে গাড়ীখন যোনে পাব মজা গাড়ী পাব তাৰপিছত মই ইঞ্জিনটো খুলি পেলাই দেখুৱাম আপোনালোকক তাৰ আগতে ষ্টাৰ্ট দি পেলাই দেখুৱাই দিওঁ গাড়ী ষ্টাৰ্টতে আছে এতিয়া তাৰপিছত AC টো অন কৰি দিওঁ AC একদম দিবই নোৱাৰি পূৰা চেঁচা হৈ যায় বন্ধুসকল AC পূৰা মজা গুলি হৈ আছে AC তাৰপৰা বাকী চব ঠিকেই আছে এতিয়া মই আপোনালোকক ইঞ্জিনটো দেখুৱাম ইঞ্জিনটো বনেটখন খুলি পেলাই ইঞ্জিনটো দেখুৱাম ইঞ্জিনটো চাই থাকিব আপোনালোকে শেষলৈকে আৰু মোৰ নাম্বাৰটো এইটোৱে কণ্টেক্ট কৰিব যদি কোনোবাই ল'ম বুলি ভাবিছে গাড়ী ষ্টাৰ্ট থাকিলে গমেই নাপায় মানে চাউণ্ডটো ইমানেই স্মুথ হৈ আছে গাড়ী অলৰেডি ষ্টাৰ্টতে আছে দেখিছে নহয় এইফালে বনেট পূৰা বনেটখন পূৰা চিল হৈ আছে চাই লওক তাৰপিছত এইফালে F1 চিল দেখিছে নহয় পূৰা F1 চিল ইঞ্জিনে আছোঁ গাড়ী ষ্টাৰ্টতে আছে ইঞ্জিন পূৰা চিল হৈ আছে আজিলৈকে নট এটাও খুলি পোৱা নাই বোলে পূৰা ফ্ৰেছ হৈ আছে চাওক আপোনালোকে এতিয়া বনেটখন মই মাৰি দিওঁ বনেট মাৰিলে একো চাউণ্ড আছে একো গমেই নাপায় চাউণ্ড তাৰপৰা এইফালে দৰ্জাকেইটা দেখুৱাবলৈ আছে আপোনালোকক এইফালে চিল আছে নাই এয়া চাওক দৰ্জা পূৰা চিল হৈ আছে দেখিছে নহয় তাৰপৰা এইটো খুলি পেলাই মই দেখুৱাই দিছোঁ পূৰা চিল হৈ আছে চাওক কোনো এক্সিডেণ্টেল নহয় ভিতৰটো চাওক কিমান ধুনীয়া হৈ আছে বন্ধুসকল তাৰপৰা এইখন দৰ্জা দেখুৱাই দিছোঁ আপোনালোকক খুলি পেলাই
এখন দৰ্জাও চব পুৰা চিল হৈ আছে দেখিছেনে কোনো এক্সিডেণ্টেল নহয় গাড়ীখন মানে কোনো এক্সিডেণ্টেল নহয় কোনো কালাৰ কৰা নহয় মানে ৰিপেইণ্ট টাচপেইণ্ট একো নাই পুৰা ফ্ৰেছ হৈ আছে গাড়ীখন যোনে পাব মজা গাড়ী পাব আৰু তো বন্ধুসকল আপোনালোককতো গোটেইখিনি দেখুৱাই হ'লে টায়াৰ দেখুৱালোঁ ডিকি দেখুৱালোঁ ইঞ্জিন বনেটখন খুলি ইঞ্জিনো দেখুৱালোঁ ভিতৰ চিতৰ চব দেখুৱালোৱে হয় আকৌ ভিতৰতে এবাৰ মই দেখুৱাই দিছোঁ ভালকৈ আপোনালোকৰ চব কিমান ধুনীয়া লুকছত আছে দেখিছেনে গাড়ীখন একদম পুৰা ফ্ৰেছ হৈ আছে গাড়ীখন মানে ডেছবৰ্ডৰ পৰা ছিট কভাৰৰ পৰা পুৰা ফ্ৰেছ হৈ আছে এফালে ওপৰ চব কিমান ধুনীয়া হৈ আছে তো দামী এফালে লেডাৰৰ ছিট কভাৰ লাগি আছে তো গাড়ীখন পুৰা আকৌ মই ভিতৰতো দেখুৱাই দিছোঁ আপোনালোকৰ পটপত দেখিছেনে কিমান ধুনীয়া হৈ আছে পুৰা ফ্ৰেছ হৈ আছে আৰু গাড়ীখন এইফালে একদম হাত চাত থৈ ধুনীয়াকৈ বহি যাব পাৰি বিন্দাছ পুৰা ফ্ৰেছ হৈ আছে আৰু গাড়ীখন যোনে পাব আৰু মজা গাড়ী পাব তো এতিয়া মই আপোনালোকক দামটো কৈ দিম এইখনৰ প্ৰাইচটো কিমান ৰখা হৈছে তো ইয়াৰ দামটো হ'ব বন্ধুসকল মই ভিতৰত সোমাই পেলাই কৈ আছোঁ তো আৰু যদি কোনোবাই লয় মোক সোনকালে কণ্টেক্ট কৰিব মোৰ নাম্বাৰটো এইটোৱে 8471859222 এইটোৱে মোৰ নাম্বাৰ ঘৰৰ চবেই জানে বোকাখাট ফৰেষ্ট অফিচৰ সন্মুখতে DFO অফিচৰ সন্মুখতে তো গাড়ীখন একদম যোনে পাব মানে মজা গাড়ী পাব আৰু পুৰা ফ্ৰেছ হৈ আছে কোনো ৰিপেইণ্ট টাচপেইণ্ট একো নাই টকাৰো কাম নাই তেল ভৰাব লাগে চলাব লাগে তেনেকুৱা হৈ আছে গাড়ীখন দেখিছেনে কিমান ধুনীয়া একদম ফ্ৰেছ হৈ আছে গাড়ীখন তো ইয়াৰ দামটো মই ভিতৰত বহি পেলাই কৈ আছোঁ আপোনালোকক ভিতৰত আপোনালোকে শেষলৈকে চাই থাকক ষ্টাৰ্টটো দি লওঁ এচিটো চলাই লওঁ একদম পুৰা গৰম লাগিছে আৰু দেই গৰমত থাকিব পৰা নাই তো বন্ধুসকল ইয়াৰ প্ৰাইচটো হ'ব 2,95,000 টকা 295K হ'ব 295,000 হ'ব আৰু ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ চব কৰাই দিম ফিক্স প্ৰাইচ 2,95,000 টকা ফিক্স প্ৰাইচ হ'ব এচি পুৰা চেঁচা হৈ গৈছে আৰু মজা লাগিছে যোনে ল'ব সোনকালে কণ্টেক্ট কৰক বন্ধুসকল যোনে পাব মানে গাড়ীখন পুৰা মজা গাড়ী পাব আৰু মাত্ৰ 30,000 চলা গাড়ীখন হয় পুৰা অৰিজিনেল ইমানটো চলিছে আপোনালোকে ডিলাৰত ছাৰ্ভিচ আগত চেক কৰি ল'ব পাৰিব যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই 295,000 হ'ব ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ চব কৰি দিম তো ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই